এই ঘৰত যদি ইলেকশ্যন পাতো মা আৰু দেউতাৰ মাজত এই ভোটটো কাক দিবা তুমি গৈ কি শিৱসাগৰৰ দৰা আৰু নগাঁৱৰ ছোৱালী এইখন খাটাৰনাক বিয়া হ'ব এই যে দৰা ঘৰৰ যে ল'ৰা আহিব ল'ৰাকেইটাক জুকোৱা হ'বনে নাই হ'ব আৰু চেণ্ডেল চুৰ কোনে কৰিব জোতা চুৰ কি হয় ইয়াতে কি আছে পখিলা পখিলাটো কোনে আঁকিছে তুমি নিজে আঁকিছা এইটো মোক দিছা মই ঘৰলৈ লৈ যাম আজি বহিহান দিয়া নাই বুজি পাইছে নে কিবা কোনে বুজি পাইছে বৰষুণ দিয়া নাই ঠিক আছে হাতী ঘোঁৰা পালকি হাতী ঘোঁৰা পালকি মানে ভাগৰ লগা নাই ন এইটো মাজে মাজে মই পৰীক্ষা কৰি থাকোঁ মানে বুজিছা ব্লাড টেষ্ট কৰে যে তেনেকৈ এইটো মই টেষ্ট কৰোঁ এনাৰ্জি টেষ্ট কি টেষ্ট কৰোঁ এইটো নহয় এনাৰ্জি টেষ্ট মই ব্লাড টেষ্ট কৰিব নাজানো নহয় ঠিক আছে এনাৰ্জি টেষ্ট কৰিলোঁ ঠিকে আছে এতিয়া কথা হ'ল যে প্ৰশ্ন সুধিছিলোঁ উত্তৰটো এতিয়া বিচাৰি পোৱা নাই চাগে মৰিলে বাছে কি নিমখ আত্মা আত্মা বাপৰে বাপ আত্মা আছে নেকি তোমাৰ মানে পোহনীয়া আত্মা আছে নেকি নাই যদি পোহনীয়া আত্মা এটা থাকিল হয় তাক কি কামত লগালা হয় পথাৰৰ কামত লগালা হয় পথাৰো আমাৰ বজাৰো আমাৰ কৰিবই কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিহাৰিকা বুঢ়া নিহাৰিকাই পথাৰো আমাৰ বজাৰো আমাৰ কৰিহে এৰিব এতিয়া মই কৈছিলোঁ আমাৰ এটা এৱাৰ্ড প্ৰগ্ৰেম আছে প্ৰগ্ৰেমটোৰ প্ৰথম এৱাৰ্ডটোৰ নামটো হৈছে কি জানে নাই ঘৰিয়ালৰ চকুপানী এৱাৰ্ড ঘৰিয়ালৰ চকুপানী এৱাৰ্ড তাৰ মানে এনেকুৱা কোন আছে এৱাৰ্ডটো পাব দেই সি এনেকুৱা কোন আছে ক্লাছত যাক অকণমান এনেকৈ চুই দিলেও চকুপানী ওলাই যায় বা ছাৰে যদি অকণমান টানকৈ কয় ঐ তই আজি এইটো কিয় কৰিছ তেতিয়াও কান্দিয়ে দিয়ে একেবাৰে আৰু কান্দাৰ পিছতো হ'লেই আৰু একো ক'বই নোৱাৰে কোনেও হয়নে নহয় গতিকে তেনেকুৱা কোন আছে ক্লাছত ইশিতা আৰু এইফালে কোন আছে নীলাক্ষী ইয়াৰ কৃষ্ণাক্ষী কোন কৃষ্ণাক্ষী আছেনে এতিয়া হাত দাঙি দিয়া নীলাক্ষী কি নাম ক'লে কৃষ্ণাক্ষী উঠি দিয়া আৰু এজন নাই ন এতিয়া আমাৰ মাজত নাই এতিয়া ঘৰিয়ালৰ চকুপানী এৱাৰ্ডটো তোমাক দিব গৈছে এই কথাটো সঁচা নে মিছা একেবাৰে আলাসৰ লাৰু চাগে ঘৰত কোন আছে মা দেউতা আৰু মই কাহিনীটো সেইটো বুজিছা মা দেউতা আৰু তাই ঘৰত মৰমত ৰাখে ঘৰত পিতে নে কেতিয়াবা নিপিতে এতিয়া এটা পিটন খাবলগীয়া কথা এটা এই মুখেৰে মই উলিয়াই দিম হ'বনে পিটন খাবলগীয়া কথা এটা ইলেকশ্যন বুজি পোৱা নাই ইলেকশ্যন যে হয় ইলেকশ্যন হয় নহয় এই ঘৰত যদি ইলেকশ্যন পাতো মা আৰু দেউতাৰ মাজত এই ভোটটো কাক দিবা তুমি গৈ মাক দিবা নে দেউতাক দিবা দেউতাক দিবা দেউতাক কিয় দিবা দেউতাক কেলে দিবা ভোটটো মাক কিয় নিদিয়া কিয় দেউতাই বেছি মৰম কৰে দেউতাই বেছি মৰম কৰে হ'ল আজি এতিয়া ঘৰত আজি হ'ব আৰু কি হয় দেখা যাব তোমাক কি অকণমান টানকৈ ক'লে তোমাৰ চকু পানী ওলায় হয় নেকি কিয় এনে ঠিক আছে কৃষ্ণাক্ষী ন নামটো কৃষ্ণাক্ষীয়ে আজি আমাৰ অকণি মৌমেলৰ ঘৰিয়ালৰ চকুপানী এৱাৰ্ডটো লাভ কৰিছে আৰু এই এৱাৰ্ডটো ইমেজিনেৰী এটা ক্ৰাউন এই ক্ৰাউনটো পিন্ধাব কোনে পিন্ধাব কৃষ্ণাক্ষীক কোনে পিন্ধাব উঠি আহা এটা ক্ৰাউন এটা পিন্ধাব লাগিব আহা তুমি আহা উঠা এতিয়া ঘৰিয়ালৰ চকুপানী এৱাৰ্ড দিব তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰীমতী ধনশ্ৰী পেগু ধনশ্ৰীয়ে এটা ক্ৰাউন পিন্ধাব ক্ৰাউনটো এনেকৈ এটা ইমেজিনেৰী এইটো এটা ক্ৰাউন এনেকৈ গৈ কিনে এনেকৈ পিন্ধাই দিলে হ'ল আৰু সকলোৱে হাত চাপৰি দিব ঘৰিয়ালৰ চকুপানী এৱাৰ্ড পাইছে আমাৰ কৃষ্ণাক্ষীয়ে দিয়া হাত চাপৰি ভাল লাগিছেনে সকলোৰে এতিয়া মুকুট পিন্ধি কেনেকুৱা লাগিছে ভাল লাগিছেনে ঠিক আছে হ'ব এতিয়া আমি আৰু এটা অনুষ্ঠান চাম অনুষ্ঠান সাজু হৈ আছে অনুষ্ঠানটো আৰম্ভ কৰিলে হ'ল
অনুষ্ঠান চলি আছে আৰু অনুষ্ঠান চাই নিশ্চিতভাৱে ক'ব পাৰোঁ আপোনালোকে ভাল পাইছে আমাৰ এইফালে যিখিনি কণমানি বহি আছে এওঁলোকৰ ওচৰলৈ বৰ বেছি অহা হোৱা নাই সেইবাবে এইকেইটা কণমানিয়ে কি কৰিছে নিজৰ মাজতে মাৰপিট এখন কৰি আছে মৰমতে কাৰণ কোনোবাই কাৰোবাৰ চুলি টানিছে তাৰ মাজতে এটা মই আকৰ্ষণীয় বস্তু মন কৰিছোঁ এই যে শ্ৰেণীকোঠাৰ উৎপাতটো আজি মুকলি আকাশৰ তললৈ আহিছে উৎপাত কি কৰি আছে কওঁনে এতিয়া কওঁনে এওঁলোকে কি কৰিছে এটা খেল খেলি আছে বটলটো দিবা নেকি মোক এইফালে দিয়াচোন বটলটো এই বটলটো তেওঁলোকে লৈছে আৰু এনেকৈ কিবা এটা কৰি আছে এইটো কি খেল মোক এবাৰ বুজাই দিয়াচোন বটল ফ্লিপ দিয়া বটল ফ্লিপ খেলটো এবাৰ এওঁলোকক পটককৈ খেলাই দিওঁ এই বটল ফ্লিপ খেলটো কেনেকৈ খেলে দেখুৱাই দিয়া আচ্ছা কি কৰিব লাগে এইটো থিয় কৰিব লাগে এতিয়া কোনে পাৰিব এইটো কৰিব অঁ কৰা পানী কমকৈ আছে কোনে পাৰিব অঁ এইফালে আহা বা বৰ আকৰ্ষণীয় খেল এইটো এটা কথা এতিয়া এই কামটো ক্লাছ চলি থকাৰ সময়ত কোনে কৰে এই কামটো কৰে ন এইকেইটাই আৰু এই কামটো কৰি কোনে কাণত ধৰা খাবলগীয়া হৈছে কাণত ধৰা এছাৰিৰ কোব কোনে খাবলগীয়া হৈছে ঠিক আছে হ'ব তোমালোকে কৰি থাকা আমি পুনৰ কেইটিমান অনুষ্ঠান চাই লওঁ আহক जुरा तमुले निमंत्रण जनाले आजिया मारमनिर बिया उदुली मुदुली লাগিল ঘৰে খনি অতিথি নধৰা ৰভা ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰণাহি ৰৈ আছে আদৰংগ ওলোৱা প্ৰিয় দৰ্শক বিয়ানাম শুনিলোঁ বিয়াখন খাবলৈ পাম চাগে সুধো আহকচোন বিয়াখন কাৰ সুন্দৰ বিয়ানাম জুৰিলা পিছে দৰা ঘৰৰ নে ছোৱালী ঘৰৰ ছোৱালী ক'ৰ পিছে নগাঁও আৰু দৰা ক'ৰ বাইদেউ দৰা ক'ৰ পৰা আহিব দৰা শিৱসাগৰৰ দৰা নগাঁৱৰ ছোৱালী পাভযোৰা নে হয় পাভযোৰা বা আৰু আপোনালোক হৈছে ছোৱালী ঘৰৰ ন হয় আজি বিয়াখনত কি খুৱাব পিছে মাছ মাংস যোনে যি খায় আৰু যোনে যি খায় এই যে দৰা ঘৰৰ যে ল'ৰা আহিব ল'ৰাকেইটাক জোকোৱা হ'বনে নাই হ'ব আৰু চেণ্ডেল চুৰ কোনে কৰিব জোতা চুৰ কৰে কোন আছে মই কিমান টকা 1000 টকা 1000 টকাৰ ডিমাণ্ড সাংঘাতিক যোৰহাটৰ দল কি শিৱসাগৰৰ দৰা আৰু নগাঁৱৰ ছোৱালী এইখন খাতাৰনাক বিয়া হ'ব হয় ঠিক আছে পিছে আমি খাবলৈ পামনে নাই পাব ঠিক আছে বিয়াখন খাব লাগিব আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ বিয়ানাম আহক আৰু কেইটামান অনুষ্ঠান উপভোগ কৰোঁ যোদ্ধা
বোলো গিহিনী বোলো গৃহলক্ষ্মী আইদেউ গৃহৰ মধ্যে আছে নেকি স্থিতিলো হেৰ বোলো ভোজনৰ পূজা কৰিছে নেকি আৰম্ভ নাই বোলো দেৱীয়ে ভোজন কৰিবলৈ মই দেখোন পাক ধৰা এই ভোজনিবা মোৰে এইগৰাকী জানো ঘৰত থকা গোসাঁনী কমখন বাগৰি ফুৰেনে হেৰ ঘূৰি আহি পোৱাৰ লগে লগে মুঠতে দে খাওঁ খাবলৈহে বিচাৰিব মাত্ৰ খং চকু পানী নহ'ব এনেকৈ আৰু নচলিব আজি মই কিবা কৰিমতো কৰিমে নহ'লে এই বেমাৰী দেখাই আৰু বেছি দিন নাপানে বোলো হেৰি শুনিছেনে বোলো হেৰি শুনিছেনে বুঢ়া পালুকা ঘৰে ঘৰে কথা নহ'লে বৰা স্বভাৱটো যোৱাই নাই নহয় আজি মই চাগৈকে নিবা আহক পকেটে আজি দিম নাখাই মজাটো মই আকৌ দিম বুলি কোৱা কথাখন শুনিলে নাইকিয়া কিয়নো দিম নিদিওঁ নহয় সুন্দৰা পৰা হ'লেও তেওঁ মোৰ হৌ আকাশৰ পুলি ভিতৰতে আছো হ'বলা মই পেৰকে দেখাবলৈ যি বনাইছে দেহিও একোৱে ৰাখোৱা পূজা পাতল কৰি ঘৰলৈ আহি এমুঠি খাবলৈ পাব লাগে সেইফালেতো নাই আকৌ মই পাক ধৰিলেহে হেৰ এই কাশীধামত কিহৰ অভাৱ ইয়াত সকলো পায় ধন থাকিলে হ'ল সময়ত খাবলৈ লাগিবই মোৰ ঘৰত কি নাই তথাপিও সময়ত নিজে নকৰিলে এমুঠি খাবলৈও নাপাওঁ ঘৰ সংসাৰ পাতি সুখৰ মুখেই নেদেখিলোঁ বস্তুটো আছে নে নাই আছে নে নাই এক্সৰে কৰি চাব লাগিব কিন্তু মোৰটো লগা নাই যে আছে সঁচাকে আছে নে চেক কৰিছা জানো কেতিয়াবা নাই কৰা Six.
অনুষ্ঠানৰ মাজতে এটি কণমানি আহিছে কণমানিটিয়ে কৈছে মই এটি ধুনীয়া ছবি আঁকিছোঁ আৰু দিব বিচাৰিছোঁ উপহাৰ হিচাপে কণমানিটি আহিছে দৌৰি আহা কি হয় ইয়াতে কি আছে পখিলা পখিলাটো কোনে আঁকিছে কেমেৰা ফালে চোৱা কোনে আঁকিছে তুমি নিজে আঁকিছা এইটো মোক দিছা মই ঘৰলৈ লৈ যাম আৰু সজাই থৈ দিম নেকি সজাই থ'ব লাগিব এটা তোমাৰ নামটো আছে নাই লিখা আছে তোমাৰ নাম কি মৃদুনাভ ভূঞা ন বহুত ধুনীয়া হৈছে দে এই পখিলাটোৰ দৰে তোমাক যদি দুখন পাখি দিওঁ তুমি উৰিবানে নাই উৰিব ইচ্ছা আছে নাই নাই উৰিব ইচ্ছা নাই খোজকাঢ়িয়ে ঠিকে আছে ন ঠিক আছে থেংক ইউ বাই বাই এয়া কণমানিটিয়ে দিলে এটি উপহাৰ আৰু এনেকুৱা উপহাৰৰ আচলতে এনেকুৱা উপহাৰ অমূল্য বুলি ক'ব লাগিব এয়া হৈছে নিভাঁজ উপহাৰ এই কণমানিকেইটিৰ নিভাঁজ মৰম আৰু নিভাঁজ মৰমৰ এয়া হৈছে নিভাঁজ উপহাৰ অনুষ্ঠান প্ৰায় শেষ হ'বৰ হৈছে কিন্তু আমি এই অনুষ্ঠানৰ এই কণমানিসকলৰ যি প্ৰতিভা তাৰ আঁৰৰ ব্যক্তিসকলক যদি নেদেখুৱাওঁ বা এষাৰি কথা নুশুনো তেনেহ'লে আধৰুৱা হ'ব শিক্ষাগুৰুসকল আছে কিন্তু এইবাৰ শিক্ষাগুৰুসকলক মই প্ৰশ্ন নকৰোঁ অকণি মৌমেলৰ এয়াই বিশেষত্ব যে য'ত গুৰু আৰু শিষ্যই একেলগে নাচে গীত গায় আড্ডা মাৰে আৰু এইবাৰ মোৰ যি দায়িত্ব সেই দায়িত্বভাৰ মই এই কণমানিগৰাকীৰ ওপৰত এৰিলোঁ কণমানিগৰাকীয়ে এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব এনে গুৰুৱে শিষ্যক প্ৰশ্ন কৰে আজি শিষ্যই গুৰুক প্ৰশ্ন কৰিব হ'বনে ইচিতা পাৰিবা অকণমান এইটো উঠাই লোৱা পাৰিম হ'ব ভয় লাগিছে নেকি নাই লগা এনে ছাৰ বাইদেৱে তোমালোকক প্ৰশ্ন কৰে আজি আমাৰ জোচতে তুমি সুধিবা ন আমি যোৱাৰ পাছত যদি পিতে তেতিয়া আকৌ মোক নক'বা কিন্তু হ'বনে সেইকাৰণে চাই চিতি প্ৰশ্ন কৰিবা প্ৰথমতে কাক সুধিবা বাইদেউ ঠিক আছে সোধা আজি আপোনালোকৰ কেনেকুৱা লাগিছে সৰ্বপ্ৰথমতে DY365ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ত উপস্থিত হোৱাৰ বাবে শ্ৰদ্ধাৰ প্ৰতাপ শইকীয়াদেৱৰ অনন্য পৰিকল্পনা আৰু জ্যোতিপ্ৰতাপ শিক্ষা ন্যাসৰ দ্বাৰা পৰিচালিত আমাৰ সকলোৰে মৰমৰ বিদ্যালয় জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় অসমৰ ভিতৰতে এক অনন্য বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ বিনামূলীয়াভাৱে অধ্যয়ন কৰোৱা হয় আমাৰ বিদ্যালয়ত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ সহবিদ্যায়তনিক শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে সহবিদ্যায়তনিক শিক্ষাৰ এক অংশ হিচাপে আজি DY365এ যি অকণিৰ মৌমেল অনুষ্ঠানটি আয়োজন কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰথমে কৈছিলোঁ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় নামটোতে বিচিত্ৰতা আছে অকণমান প্ৰথমতে মই নামটোৰ ৰহস্যটো জানি ল'ব বিচাৰিছোঁ DY65ৰ সমূহ কৰ্তাসকলক ধন্যবাদ জনালোঁ আজি জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় আহি আপোনালোকে যিহেতু অকণি মৌমেল হেৰিটো আৰম্ভ কৰিলে সেইটো নথৈ আপোনালোকক আনন্দ পাইছোঁ মই এইটো মোৰ মানে কি মই বৰ দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ মোৰ পঢ়াত যেতিয়া অলপ কষ্ট হ'ল মই ভাবিলোঁ মোৰ জীৱনত যদি মই অলপ পইচা পাতি কৰিব পাৰোঁ মই যিখিনি মই পঢ়াত অসুবিধা পাইছিলোঁ যাতে কোনো ল'ৰা ছোৱালীয়ে ইয়াতে অসুবিধা নাপায় সেইটো ভাবি মই এই স্কুলখন প্ৰতিষ্ঠা কৰিছোঁ যাতে মোৰ এই ল'ৰা ছোৱালীখিনি পৃথিৱীৰ মানৱ সম্পদ হ'ব পাৰে মানৱ সম্পদ হৈ আগবাঢ়িব পাৰিব সেইকাৰণে মই যিমান সৰ্বস্ব পুঁজি এই স্কুলখনত লগাই দিছোঁ চব স্কুল ডিজিটেল কৰিছোঁ যাতে পৃথিৱীৰ অইন প্ৰাইভেট স্কুলৰ লগত ফেৰ মাৰি যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে সেই চেষ্টা কৰি পিনে এই স্কুলখন গঢ়ি তুলিছোঁ আৰু মই জনাত এই স্কুলখন আপোনাৰ পত্নীৰ সোঁৱৰণত নিৰ্মিত বা নামকৰণ কৰা হৈছে পত্নী 2021 চনত ঢুকালে পত্নীৰ নামেই কৰা হৈছে পত্নী আৰু মোৰ নিজৰ নাম কৰি দিছোঁ তেওঁ যাতে আত্মাই শান্তি পায় সেই আত্মাৰ কাৰণে পৃথিৱীত তেওঁৰ নামটো যাতে জিলিকি থাকে জ্যোতি নামটো জিলিকি থাকে সেই ভাবিয়ে এই স্কুলখন তেওঁৰ নামতে প্ৰতিষ্ঠা কৰা হৈছে এয়াই হৈছে উৎকৃষ্ট প্ৰেমৰ নিদৰ্শন আৰু এইদৰেই
এই বিদ্যালয়খনৰ যি মহৎ চিন্তা কৰা এইসকল ব্যক্তিৰ দীৰ্ঘায়ু হওক সেয়া আমি কামনা কৰিছোঁ। বলক এতিয়া অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ। আমি কেইবাটাও অনুষ্ঠান উপভোগ কৰিলোঁ ইতিমধ্যে আৰু আমি ইতিমধ্যেই বুজি পাইছোঁ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কি প্ৰতিভা। কিন্তু এইখিনিতে এটা ডাঙৰ কথা হৈছে, এটা ডাঙৰ সমস্যা হৈছে। পাছফালে যিখিনি অভিভাৱক আছে কোনোবাই হামিয়াই আছে, কাৰোবাৰ মুখত খং দেখিছোঁ। এতিয়া এনেই গৰম, এই গৰমত যদি অভিভাৱকসকল আৰু বেছি গৰম হৈ যায় তেনেহ'লে অৱস্থাটো বৰ বেয়া হৈ যাব। এতিয়া অভিভাৱকসকলৰ এয়া খঙৰ গৰম, ৰ'দৰ গৰম নে ইমান সময় যে ৰৈ থাকিব লগা হৈছে তাৰ গৰম? কিহৰ খং উঠিছে নেকি? মাতেই নাই, বেটাৰী ডাউন হৈ গৈছে। খং উঠিছে নেকি? সঁচানে মিছা? এই কণমানি কেইটিৰে মাতটো বেছি ডাঙৰকৈ শুনিছোঁ। খং উঠিছে নেকি? অকণমান ওলাইছে আৰু। ঠিক আছে বাৰু, দায়দোষ নধৰিব, অকণমান ৰ'ব লগা হৈছে। এনে ভাল পাইছেনে বেয়া পাইছে অনুষ্ঠানটো? ভাল পাইছোঁ। ভাল পাইছে? কথা এটা সুধোনে? আজি বৈহান দিয়া নাই, বুজি পাইছেনে কিবা? কোনে বুজি পাইছে? বৰষুণ দিয়া নাই। ঠিক আছে, আৰু কিবা এটা সুধিম নেকি? সুধিমনে? তনহাই গুৱাহাটী কেতিয়া যাবা? বাইদেউ কেনেকৈ বুজি পায়? টিভি চাই অকণমান ঠিক আছে বাৰু। আমি একেবাৰে অনুষ্ঠানৰ শেষৰ অংশত উপনীত হৈছোঁ আৰু সময় যিহেতুকে তাকৰ আমি অনুষ্ঠান শেষ কৰিব লাগিব। আজি আমি বিদ্যালয়খনলৈ আহিলোঁ, কেইবাটাও নতুন কথা এইসকল কণমানিৰ পৰা শিকিলোঁ আৰু শেষত বিদায় লোৱাৰ সময় হৈছে। প্ৰত্যেকবাৰৰ দৰে এইবাৰো কওঁ যে বিদায় লোৱাৰ মন একেবাৰে যোৱা নাই, কিয়নো ইমান মৰম লগা কণমানি, এই কণমানিসকলৰ পৰা বিদায় ল'বৰ মন নাযায়। শেষত আকৌ এবাৰ আমি ক'ম, অকণিৰ এতিয়া আমি শেষ কৰিব লাগিব। তোমালোকৰ এই অনুষ্ঠানটো এতিয়া শেষ কৰা মন আছেনে নাই? ভাগৰ লগা নাই? মাহঁতে পিটিব বেছি ভাগৰ লগা নাই বুলি ক'লে, ৰৈ থাকিব লগা হৈছে। মাহঁতৰ আকৌ বেটাৰী ডাউন হৈছে। তোমালোকৰ বেটাৰী ডাউন নহয়? ঠিক আছে, তোমালোকৰ ভাগৰ লগা নাই? ঠিক আছে, আমি আকৌ লগ পাম প্ৰিয় দৰ্শক। এইসকল কণমানিৰ এই ধেমালি আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিম, কিন্তু আজিলৈ সময় হৈছে বিদায় লোৱাৰ। চাই থাকক অকণিৰ মৌমেল, চাই থাকক DY365। এই অনুষ্ঠানটোত কেমেৰাত সহযোগ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট অমল আৰু দেৱজিতে।